আজি মই তোমালোকক মিঅ'চিছ কোষ বিভাজনৰ বিষয়ে পঢ়াম। মিঅ'চিছ কোষ বিভাজন বা হ্ৰাসাত্মক কোষ বিভাজন। মিঅ'চিছ কোষ বিভাজন হৈছে এটা প্ৰক্ৰিয়া, কোষ বিভাজন প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা মাতৃকোষৰ পৰা 4টা অপত্য কোষৰ সৃষ্টি হয় আৰু এই অপত্য কোষবিলাকত মাতৃকোষৰ আধা সংখ্যক ক্ৰম'জম থাকে। আৰু এই মিঅ'চিছ কোষ বিভাজন ৰিপ্ৰডাক্টিভ অৰ্গানবিলাকত বা জনন অংগবিলাকত হয়, জনন কোষবিলাকত। আৰু মিঅ'চিছ কোষ বিভাজনত এটা দ্বিগুণ সংখ্যক ক্ৰম'জম থকা মাতৃকোষ প্ৰথম মিঅ'চিছ ডিভিজনত, মিঅ'চিছ 1 ডিভিজনত বিভাজন হৈ দুটা হেপ্লইড বা এগুণ সংখ্যক ক্ৰম'জম যুক্ত কোষৰ সৃষ্টি হয় আৰু লগে লগে এই দুটা অপত্য কোষ পুনৰ বিভাজন হৈ মিঅ'চিছ 2 বিভাজন হৈ 4টা অপত্য কোষৰ সৃষ্টি হয় আৰু এই 4টা অপত্য কোষত এগুণ সংখ্যক বা হেপ্লইড সংখ্যক ক্ৰম'জম থাকে। মিঅ'চিছ কোষ বিভাজনটো মুখ্যতঃ আমি দুটা ফেজত আমি ভাগ কৰিব পাৰোঁ। এটা হৈছে মিঅ'চিছ 1 আৰু আনটো হৈছে মিঅ'চিছ 2। মিঅ'চিছ 1 বিভাজনটো আমি পুনৰ 4টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে প্ৰফেজ 1 বা আদ্যস্তৰ 1, মধ্যস্তৰ 1, উপান্ত্যস্তৰ 1 আৰু অন্তস্তৰ 1। ইয়াৰে মিঅ'চিছ 1ৰ প্ৰফেজ 1 বা আদ্যস্তৰ 1 বিভাজনটো অলপ দীঘলীয়া হয় আৰু ইয়াক আমি পুনৰ 5টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে লেপ্টোটিন, জাইগোটিন, পেকাইটিন, ডিপ্ল'টিন আৰু ডাইকাইনেচিছ। ইয়াৰ পিছত মিঅ'চিছ কোষ বিভাজন 2টো আমি পুনৰ 4 ভাগত ভাগ কৰিব পাৰোঁ। আদ্যস্তৰ 2, মধ্যস্তৰ 2, উপান্ত্যস্তৰ 2 আৰু অন্তস্তৰ 2। আৰু এই মিঅ'চিছ কোষ বিভাজনটো মাইট'চিছ কোষ বিভাজনৰ সৈতে একে হয়। এতিয়া আমি মিঅ'চিছ 1ৰ আদ্যস্তৰ 1 কোষ বিভাজনৰ বিষয়ে পঢ়িম। এই কোষ বিভাজন আমি আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি হোম'লগাছ ক্ৰম'জমৰ বিষয়ে পঢ়িব লাগিব। হোম'লগাছ ক্ৰম'জম বা সমযুগ্মী ক্ৰম'জম, এই হোম'লগাছ ক্ৰম'জমবিলাক হৈছে যুৰীয়া ক্ৰম'জম, যিযোৰ ক্ৰম'জমৰ আকাৰ আকৃতি একে হয় আৰু এই ক্ৰম'জম দুইডালত থকা জিনবিলাকৰ পজিশ্যন বা লোকাছ আৰু জিন ছিকুৱেন্স আৰু চেণ্ট্ৰ'মিয়াৰৰ পজিশ্যন স্থান একে হয়। আৰু এই হোম'লগাছ ক্ৰম'জম দুডালৰ এডাল আমি পিতৃকোষৰ পৰা পাওঁ আৰু এডাল আমি মাতৃকোষৰ পৰা পাওঁ। ইয়াত এই চিত্ৰটো এযোৰ হোম'লগাছ ক্ৰম'জমৰ হয় আৰু সাধাৰণ অৱস্থাত আমি এনেকুৱা অৱস্থাত দেখোঁ ক্ৰম'জমবিলাক, আৰু যেতিয়া অনুকৃত্যায়ন বা ৰেপ্লিকেশ্যন হয় তেতিয়া কোষ বিভাজনৰ সময়ত তেতিয়া আমি ইয়াক এনেকুৱা দুটা সূত্ৰযুক্ত ক্ৰম'জম হিচাপে দেখোঁ। এইযোৰ এযোৰ হোম'লগাছ ক্ৰম'জম আৰু এই ক্ৰম'জমযোৰত প্ৰত্যেকডাল ক্ৰম'জমৰ দুডাল ক্ৰমেটিড আছে, আৰু এডালক আনটোৰ এই এডাল ক্ৰম'জমৰ দুডাল ক্ৰমেটিডক আমি ছিষ্টাৰ ক্ৰমেটিড বা ভগ্নী ক্ৰমেটিড বুলি কওঁ। আৰু ওচৰা ওচৰি ক্ৰম'জমৰ এডাল ক্ৰমেটিড আৰু আনডালৰ এডাল ক্ৰমেটিডক আমি অভগ্নী ক্ৰম'জম বা নন ছিষ্টাৰ ক্ৰমেটিড বুলি কওঁ।
প্ৰথমতে আমি লেপ্টোটিন ষ্টেজটোৰ বিষয়ে পঢ়িম। লেপ্টোটিন হৈছে প্ৰফেজ 1-ৰ ফাৰ্ষ্ট ষ্টেজ। ইয়াত আমি হোমোলোগাছ ক্ৰম'জম বা সমযোজী ক্ৰম'জমবিলাকক আমি ডাঠ হোৱা দেখা পাম, ডাঠ স্পষ্টভাৱে দেখা পাম, আৰু চেণ্ট্ৰিয়লটো কোষ পৰশত বিভাজন হোৱা দেখা পাম। দ্বিতীয়তে জাইগটিন ষ্টেজত আমি এইটো নিউক্লিয়াৰ মেমব্ৰেন, নিউক্লিয়াৰ আৱৰণ, এই অৱস্থাত আমি ইতিমধ্যে চেণ্ট্ৰিয়ল দুটা ভাগ হৈ অপজিট দিশত মুভ কৰিবলৈ আৰম্ভ কৰিছে, আৰু ইয়াৰ লগে লগে আমি হোমোলোগাছ ক্ৰম'জম, মই এযোৰ আঁকিম সুবিধাৰ কাৰণে, এযোৰ হোমোলোগাছ ক্ৰম'জমবিলাক ওচৰা ওচৰিকৈ জোৰ পাতে। এনে অৱস্থাত আমি হোমোলোগাছ ক্ৰম'জমবিলাকক 4ডাল বাহুযুক্ত এডাল ক্ৰম'জমৰ দৰে দেখা পাওঁ, আৰু এনে অৱস্থাত সেয়েহে আমি ক্ৰম'জম পেয়াৰটোক আমি টেট্ৰাড বুলি ক'ম, টেট্ৰাড অথবা 4ডাল ক্ৰমেটিড যুক্ত ক্ৰম'জম। আৰু এনে অৱস্থাত যেতিয়া আমি ক্ৰম'জম দুডাল ওচৰা ওচৰি চাপ খাই আহে, তেনে অৱস্থাত আমি নন ছিষ্টাৰ ক্ৰমেটিডৰ মাজত আমি চাইনেপ্টনিমেল সংঘ বা চাইনেপ্টনিমেল কমপ্লেক্স গঠন হ'বলৈ আৰম্ভ কৰা দেখা পাম, আৰু ইয়াৰ লগে লগে কোষটো পেকাইটিন ষ্টেজলৈ আগবাঢ়ে, আৰু এই পেকাইটিন ষ্টেজটো মিঅ'চিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেজ, কাৰণ এই ষ্টেজতে ক্ৰছিং অভাৰ বা পাৰংগতি আমি দেখা পাম। ক্ৰছিং অভাৰ বা পাৰংগতি হওঁতে হোমোলোগাছ ক্ৰম'জমৰ নন ছিষ্টাৰ ক্ৰমেটিডবিলাক অভাৰলেপ হয়, ওপৰা ওপৰি হয়, আৰু সিহঁতৰ মাজত জিনৰ আদান প্ৰদান হয়। মই ইয়াত পাৰ্থক্য দেখুৱাবৰ কাৰণে এডাল ক্ৰম'জম এনেদৰে ফিল আপ কৰি দেখাইছোঁ। এডাল ক্ৰম'জম ফিল আপ কৰি দেখাইছোঁ, আৰু এই অৱস্থাত যি অংশত ক্ৰমেটিডৰ বাহু দুটা অভাৰলেপ হয়, ওপৰা-ওপৰি হয়, সেই অংশটোক আমি কায়েজমাটা বুলি কওঁ, কায়েজমাটা, আৰু এইটো সদায় নন ছিষ্টাৰ বা অভগ্নী ক্ৰমেটিডৰ মাজতহে হয়, আৰু এই কায়েজমা অংশতে অভাৰলেপ হৈ থকা ক্ৰমেটিডৰ অংশটোত জিনৰ আদান প্ৰদান হয়, আৰু এই জিনৰ আদান প্ৰদান হোৱা প্ৰক্ৰিয়াটোকে আমি ক্ৰছিং অভাৰ বা পাৰংগতি বুলি কওঁ। নেক্সট, ইয়াতে পাৰংগতি বা ক্ৰছিং অভাৰটো ভালদৰে দেখুওৱা হৈছে। ইয়াত ব্লু কালাৰ ক্ৰম'জমডালৰ পৰা ৰেড কালাৰ ক্ৰম'জমডাললৈ এইখিনি জিনীয় পদাৰ্থ ট্ৰান্সফাৰ হৈছে, আৰু ৰেড কালাৰডালৰ পৰা এইখিনি ব্লু কালাৰডাললৈ ট্ৰান্সফাৰ হৈছে। এইখিনি ক্ৰছিং অভাৰৰ ফলস্বৰূপে এই ট্ৰান্সফাৰটো আমি দেখা পাইছোঁ। নেক্সট আহিলে ডিপ্ল'টিন ফেজত আমি দেখা পাম যে নিউক্লিয়াৰ আৱৰণখন লাহে লাহে ভাঙিবলৈ ধৰিছে, আৰু চাইনেপ্টনিমেল কমপ্লেক্সটো লাহে লাহে নোহোৱা হৈছে, অৰ্থাৎ, আৰু এই অৱস্থাত আমি হোমোলোগাছ ক্ৰম'জমৰ চেণ্ট্ৰ'মিয়াৰ দুটা আমি পৃথক হোৱা দেখা পাম, আৰু কিন্তু
কাইজমা অংশত ক্ৰম'জম দুডাল লগ লাগি থাকে চেণ্ট্ৰমিয়াৰ দুটা আঁতৰি আহে কিন্তু কাইজমা অংশত ক্ৰম'জম দুডাল লগ লাগি থাকে আৰু এই অৱস্থাতে ইতিমধ্যে জিনীয় পদাৰ্থৰ আদান প্ৰদান পেকাইটিন ষ্টেজত হৈ গৈছে নেক্সট আহিলে ডাইকাইনেচিছত আমি কাইজমাটা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আৰু নিউক্লিয়াৰ মেমব্ৰেনখনো নিউক্লিয়াৰ আৱৰণখনো সম্পূৰ্ণৰূপে নোহোৱা হ'ব আৰু হোমোলগাছ ক্ৰম'জমবিলাক ছেপাৰেট হ'ব পৃথক হ'ব এডাল আনডালৰ পৰা আৰু এই দুডাল পৃথক হোৱা ক্ৰম'জম দুডাল নতুন চৰিত্ৰ বিশিষ্ট হ'ব যিহেতু ইতিমধ্যে ইয়াতে ক্ৰছিং অভাৰৰ ফলত জিনীয় পদাৰ্থৰ আদান প্ৰদান হৈছে এডাল ক্ৰমেটিডৰ পৰা নন চিষ্টাৰ ক্ৰমেটিডৰ পৰা আনডাল নন চিষ্টাৰ ক্ৰমেটিডলৈ এইখিনি বগা হৈ থকা অংশটো ব্লেংক অংশটো আমি এইডাল ক্ৰম'জমৰ পৰা তালৈ জিন আদান প্ৰদান হোৱা বুজাইছোঁ আৰু এইডালত এইখিনি ৰঙা ক্ৰম'জমৰ পৰা এইখিনি জিনীয় পদাৰ্থ আমি ট্ৰান্সফাৰ হোৱা দেখা পাইছোঁ আমি প্ৰফেজ 1টো যদি একেলগে চাবলৈ যাওঁ ফাৰ্ষ্ট লেপ্টোটিন ষ্টেজত আমি দেখিছোঁ যে ক্ৰম'জমবিলাক কণ্ডেন্স হৈ ডাঠ হোৱা দেখা পাইছোঁ দ্বিতীয়তে চাইনেপচিছ ফৰ্ম হয় জাইগটিন ষ্টেজত ওচৰাচৰি অৱস্থাত চাইনপ্টিনিমেল কমপ্লেক্স ফৰ্ম হ'বলৈ ধৰে আৰু পেকাইটিন ষ্টেজত ক্ৰছিং অভাৰ সম্পন্ন হয় ডিপ্ল'টিন ষ্টেজত চেণ্ট্ৰমিয়াৰ দুটা আঁতৰি আহে আৰু কাইজমা অংশত ক্ৰম'জম দুডাল লগ লাগি থাকে চাইনপ্টিনিমেল কমপ্লেক্সটো লাহে লাহে নোহোৱা হয় আৰু ডাইকাইনেচিছ ষ্টেজত আমি দেখিছোঁ যে নিউক্লিয়াৰ এনভেলপটো ভাঙি নোহোৱা হয় আৰু আমি হোমোলগাছ ক্ৰম'জমযোৰ সম্পূৰ্ণৰূপে আঁতৰি আহে আৰু আমি নতুন গুণ বিশিষ্ট আমি দুডাল ক্ৰম'জম পাওঁ নেক্সট আহিলে মেটাফেজ 1ত আমি মিঅ'টিক স্পিণ্ডল এপাৰেটাছ এইটোক আমি মিঅ'টিক স্পিণ্ডল এপাৰেটাছ বুলি ক'ম মহুৰা তন্তু গঠন হয় মহুৰা তন্তু ইতিমধ্যে চেণ্ট্ৰিঅল দুটা যিহেতু আঁতৰি আহি মেটাফেজ স্তৰ পোৱালৈকে দুটা অপজিট মেৰুত অৱস্থিত হয় আৰু চেণ্ট্ৰিঅলৰ পৰা কাইনেট'কৰ অংশলৈ ক্ৰম'জমৰ স্পিণ্ডল ফাইবাৰ ফৰ্ম হয় আৰু দ্বিতীয়তে এই ষ্টেজত মেটাফেজ 1ত হোমোলগাছ ক্ৰম'জমবিলাক এনেদৰে একে হোমোলগাছ ক্ৰম'জমৰ পেয়াৰবিলাক দুটা লাইনত এনেকৈ মেটাফেজ প্লেটত শাৰী পাতে নেক্সট এনাফেজ 1 বা উপান্ত্যস্তৰ 1 এই স্তৰত মিঅ'টিক স্পিণ্ডল ফাইবাৰবিলাক চুটি হ'বলৈ ধৰে স্পিণ্ডল ফাইবাৰবিলাক চুটি হয় আৰু হোমোলগাছ ক্ৰম'জম দুডাল এডাল আনডালৰ পৰা আঁতৰি আহিব ধৰে ইয়াৰ পিছতে টেলোফেজ 1 শেষ হোৱাৰ লগে লগে আমাৰ চাইটোকাইনেচিছটো আমি পাম চাইটোকাইনেচিছ 1 টেলোফেজ 1ত কি হয় নিউক্লিয়াৰ মেমব্ৰেনখন পুনৰ গঠন হয় ক্ৰম'জমবিলাক আকৌ সূত্ৰৰ দৰে ডিফিউজ হৈ যায় মেল খাই যাব এতিয়া আমি কনডেন্স অৱস্থাত নাপাওঁ আৰু তাৰ সমান্তৰালভাৱে চাইটোপ্লাজমখিনি কোষপৰশখিনি বিভাজন হৈ
দুটা নতুন অপত্য কোষৰ সৃষ্টি হ'ব আৰু এই অপত্য কোষ দুটাত আমি হেপ্লয়েড নাম্বাৰ বা আধা সংখ্যক আমি ক্ৰমোজম পাম আমি যেটো চিত্ৰ আঁকিছিলোঁ তাত আমি দুটা ক্ৰমোজম লৈছিলোঁ যেহেতু ইয়াত আমি এডাল ক্ৰমোজম আৰু এডাল ক্ৰমোজম থকা এডাল ক্ৰমোজম থকা আমি দুটা অপত্য কোষ পাম নেক্সট আহিলে মিওসিছ 1 শেষ হোৱাৰ পিছত আমি মিওসিছ 2 ফেজ 2 পাম মিওসিছ 2ত মই অলৰেডি কৈছোঁ যে মিওসিছ 2টো নাথিং বাট মাইটোসিছৰ সৈতে একে হয় আৰু ইয়াকো আমি চাৰিটা ফেজত ভাগ কৰিব পাৰোঁ প্ৰফেজ 2 বা আইডস্তৰ 2 মেটাফেজ 2 মধ্যস্তৰ 2 উপান্ত্যস্তৰ 2 অন্তস্তৰ 2 আৰু এইখিনি হোৱাৰ লগালগ আমি সাইটোকাইনেসিস 2 পাম য'ত দুটা মিওসিছ 1ত সৃষ্টি হোৱা হেপ্লয়েড নাম্বাৰৰ দুটা অপত্য কোষ পুনৰ ডিভিজন হ'ব সাইটোপ্লাজমিক ডিভিজন হ'ব আৰু হৈ আমি নতুন চাৰিটা অপত্য কোষৰ সৃষ্টি হ'ব আৰু সেই অপত্য কোষবিলাকক আমি n সংখ্যক বা হেপ্লয়েড নাম্বাৰৰ ক্ৰমোজমে পাম যেহেতু মই কৈছোঁ যে মিওসিছ 2টো মাইটোসিছৰ সৈতে একে হয় আৰু মাইটোসিছ কোষ বিভাজনত ক্ৰমোজমৰ কোনো হ্ৰাস বা পৰিৱৰ্তন নহয় ক্ৰমোজমৰ সংখ্যাটো একেই থাকে আৰু মাইটোসিছৰ কাৰণে তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাব পাৰা য'ত মই মাইটোসিছ কোষ বিভাজনটো বিতংকৈ আলোচনা কৰা হৈছে ঠিক আছে ধন্যবাদ